মই হৰ্ষমিতা গোস্বামী সিৰিয়াৰ এটা খবৰ লৈ আহিছো হয় ইতিমধ্যে সিৰিয়াত ভাতৃঘাতী সংঘৰ্ষ দেখা দিয়া দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত বৰ্তমান সিৰিয়াত এক অচলাৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে এতিয়া গাজা ইউক্ৰেইনৰ যেটো শান্তি আলোচনা চলি আছে তাৰ মাজতে সিৰিয়া যেনে ধৰণৰ গৃহযুদ্ধৰ সূচনা হৈছে য'ত ইতিমধ্যে 14টা বছৰৰ বিৰতিৰ অন্তত সিৰিয়াত হোৱা ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষ কিন্তু দেশখনৰ এতিয়া অচলাৱস্থাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে যেটো ৰমজান মাহ চলি আছে ৰমজান মাহৰ সময়ছোৱাতে এনে ধৰণে আসলতে পবিত্ৰ ৰমজান মাহত সিৰিয়াত লাটাকিয়া চহৰত আসাদ সমৰ্থক আৰু STS যুদ্ধৰ মাজতে ভয়ংকৰ সংঘাতৰ সূত্ৰপাত হৈছে য'ত ইতিমধ্যে 745 গৰাকী সাধাৰণ নাগৰিকে মৃত্যু খাবতিবলগীয়া এটা কোন ঘটনা সংঘটিত হৈছে য'ত নিৰাপত্তা বাহিনী আৰু পদস্থিত ৰাষ্ট্ৰপতি সমৰ্থকৰ মাজত এটা সংঘৰ্ষ হৈছে আৰু এই সংঘৰ্ষতে ইতিমধ্যে বহু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে প্ৰায় 745 গৰাকী লোকে প্ৰাণ হেৰুৱা দেখিবলৈ পোৱা গৈছে আৰু 14টা বছৰ পিছত সিৰিয়াত পুনৰ এতিয়া এনে ধৰণৰ ভয়ংকৰ ভাতৃঘাতী সংঘৰ্ষ দেখা দিছে নিহতসকলৰ ভিতৰত আছে 148 জন সন্ত্ৰাসবাদীও ইতিমধ্যে এই সংঘৰ্ষত 148 জন সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱাইছে আৰু বহু অঞ্চলত বৰ্তমান বিদ্যুৎ আৰু খোৱা পানী কৰ্তন কৰি দিয়া হৈছে যাৰ ফলত অচলাৱস্থাই বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে সংঘৰ্ষত যিসকল লোকৰ ইতিমধ্যে মৃত্যু হৈছে বেছিভাগে আলাউবি সংখ্যালঘু সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ সন্ত্ৰাসবাদী সংগঠনে চলাইছিল আক্ৰমণ আৰু য'ত নিৰাপত্তা বাহিনী আৰু এই পদস্থিত ৰাষ্ট্ৰপতি গৰাকী বাছাৰ আসাদৰ সন্ত্ৰাসবাদী সংগঠনৰ মাজত এনে ধৰণৰ ভয়ংকৰ সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে এফালে আসাদৰ সমৰ্থক আৰু আনফালে সিৰিয়াত ক্ষমতা থকা STS যোদ্ধা দুই ফৈদৰ মাজত এনে ধৰণৰ বৃহস্পতিবাৰে নিশাৰ পৰা হৈছে এই সংঘৰ্ষ অৰ্থাৎ 3টা দিন উকলি গৈছে এনে ধৰণৰ সংঘৰ্ষ অব্যাহত আছে আৰু এতিয়ালৈকে আসলতে দেখিবলৈ পোৱা গৈছে যে আক্ৰমণকাৰীয়ে ৰকেট লঞ্চাৰ ব্যৱহাৰ কৰিছে ইজনে সিজনৰ বিপক্ষে যুদ্ধ অব্যাহত আছে আৰু এতিয়া এনে ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ পিছত সিৰিয়াত এতিয়া লাহে লাহে অশান্তিৰ দিশে এনেদৰে অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে এতিয়া বাছাৰ আল আসাদক উৎখাত কৰি সিৰিয়াত ক্ষমতালৈ অহা হায়াত তাহিৰ আল শাহৰ যোদ্ধাসকলে ইতিমধ্যে গোলাবৰ্ষণ কৰিছে ঘৰ দুৱাৰ সমূহত য'ত ইতিমধ্যে আমি জনাইছো যে 745 গৰাকী সাধাৰণ নাগৰিকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ইতিমধ্যে সিৰিয়াৰ নিৰাপত্তা বাহিনীয়ে এটা অট্টালিকাত গুলীচালনা কৰিছে আৰু কোৱা হৈছে যে পূৰ্বৰ আসাদ শাসনৰ যি সাধাৰণ চোৰাংচোৱা আছিল এই সাধাৰণ চোৰাংচোৱাসকলে অৰ্থাৎ যি সময়ছোৱাত আসাদৰ সমৰ্থকসকলে কাম কৰি আছিল সেই সময়ছোৱাত এই চোৰাংচোৱাৰ লোকসকল এই অট্টালিকাটোতে বাস কৰিছিল যিটো অট্টালিকাত ইতিমধ্যে গোলাবৰ্ষণ কৰা হৈছে গুলীচালনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে চোৰাংচোৱা বিষয়াগৰাকীক ইফালে তুৰ্কী সেনাই সিৰিয়াৰ সীমান্তত ইতিমধ্যে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে বৃহৎ আকাৰৰ টেংকি লৈ তুৰ্কী সেনাই সিৰিয়াত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে চৰকাৰী যি নিৰাপত্তা বাহিনী সেই চৰকাৰী নিৰাপত্তা বাহিনীও 125 জন লোকৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে 148 জন ইতিমধ্যে ইয়াৰ ভিতৰতে আছে সন্ত্ৰাসবাদী সেয়া ইতিমধ্যে আমি জনাইছো যে আৰু ইতিমধ্যে সিৰিয়াৰ লাটাকিয়া চহৰ আশে-পাশে বিজুলী কৰ্তন কৰি দিয়া হৈছে খোৱা পানী বন্ধ কৰি দিয়া হৈছে যাৰ ফলত এনে ধৰণৰ যি সংঘৰ্ষ অব্যাহত আছে সেই সংঘৰ্ষৰ ফলত এই লোকসকলৰ মাজত সাধাৰণ লোকসকলৰ মাজত এতিয়া ভয় আৰু সংশয় দেখা দিয়া পৰিলক্ষিত হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ভাতৃঘাতী সংঘৰ্ষত মৃত্যু হোৱা বেছিভাগেই আলাউবি সংখ্যালঘু সম্প্ৰদায়ৰ বুলি জানিবলৈ দিছে ইতিমধ্যে আমেৰিকাৰ সিনেটৰ তুলসী গবাৰ্ডে সমূহ তথ্য ইতিমধ্যে সদৰি কৰিছে আৰু ইতিমধ্যে 14 বছৰ বিৰতিৰ অন্তত এনে ধৰণৰ এটা ভাতৃঘাতী সংঘৰ্ষ সিৰিয়াত হোৱা পৰিলক্ষিত হৈছে য'ত এনে ধৰণে বহু লোকে প্ৰাণ হেৰুৱাইছে ইজনে সিজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে যদিও ইতিমধ্যে যেহেতু গোলাবৰ্ষণ অব্যাহত আছে যাৰ ফলত ইফালে য'ত আসলতে গাজাৰ ইউক্ৰেইনৰ যেহেতু শান্তিৰ আলোচনা চলি আছে যুদ্ধৰ মাজতে শান্তিৰ আলোচনা গাজা আৰু ইউক্ৰেইনত চলি আছে সেই সময়ছোৱাতে কিন্তু এনে ধৰণৰ সিৰিয়াত যি ধৰণৰ এতিয়া ভাতৃঘাতী সংঘৰ্ষ দেখা দিছে তাক লৈ কিন্তু যথেষ্ট এতিয়া চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে য'ত ইতিমধ্যে আসলতে সিৰিয়াত ক্ৰমা যেহেতু অশান্তিৰ লক্ষণ দেখিবলৈ পোৱা গৈছে সিৰিয়াৰ সীমান্তত তুৰ্কী সেনাই প্ৰৱেশ কৰিছে ইতিমধ্যে আমি জনাইছো যাৰ ফলত এই সংঘৰ্ষ আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা দেখা দিছে ট্ৰাম্পে গাজা আৰু ইউক্ৰেইনৰ শান্তিৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ছোৱাতে সিৰিয়াত কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে এতিয়া সিৰিয়াত এনে ধৰণে যদি সংঘৰ্ষ অব্যাহত থাকে তেতিয়াহ'লে যুদ্ধৰ আশংকা অতি শীঘ্ৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে আক্ৰমণকাৰীয়ে লকেট লঞ্চাৰ ব্যৱহাৰ কৰিছে
এটা ফৈদে আনটা পক্ষৰ ফাললৈ গোলাবাৰুদ নিক্ষেপ কৰিছে যাৰ ফলত ইতিমধ্যে সাধাৰণ নাগৰিকসকলৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে 745 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু নিৰাপত্তা বাহিনী আৰু পদস্থিত ৰাষ্ট্ৰপতি সমৰ্থকৰ এই সংঘৰ্ষত 1000ৰো অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰাইছে হস্পিটেল বহু লোকক ইতিমধ্যে চিকিৎসা অব্যাহত ৰখা হৈছে চিকিৎসা চলি আছে গতিকে আহত বা নিহতৰ সংখ্যা চৰকাৰী সূত্ৰমতে এইখিনি কিন্তু তাতকৈ হয়তো বেছিও হ'ব পাৰে যদি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ডিসেম্বৰ আৰম্ভণিতে ইসলামিক হায়াত তাহিৰ আলম শেখৰ নেতৃত্বত বিদ্ৰোহী সংগঠনে আসাদ শাসনক উফৰাই পেলাইছিল আৰু পিছতে সিৰিয়াত আসাদ আৰু এছটিএছৰ যোদ্ধাসকলৰ সংঘৰ্ষৰ ভৱিষ্যতে সিৰিয়াত ভয়ংকৰ যুদ্ধ হ'ব পাৰে তাৰ ইংগিত প্ৰদান কৰিছিল আৰু সেই যুদ্ধৰ যেন উকমুকনি বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে পবিত্ৰ ৰমজান মাহ চলি আছে আৰু সেই ৰমজান মাহতে সিৰিয়াত কিন্তু সংঘটিত হোৱা এনেধৰণৰ ভাতৃঘাতী সংঘৰ্ষই বহু কথাৰ উদ্ৰেক ঘটাইছে যে আচলতে অতি শীঘ্ৰে এটা যুদ্ধৰ আশংকা হ'ব পাৰে নেকি য'ত ইফালে আমি জনাইছো যে গাজা আৰু ইউক্ৰেইনৰ শান্তি আলোচনা অব্যাহত আছে আৰু সেই সময়ছোৱাতে সিৰিয়াত সংঘটিত এই ঘটনা কিন্তু বৰ্তমান ভবাই তোলা পৰিলক্ষিত হৈছে যে আচলতে বিগত 14টা বছৰ পিছত এনেধৰণৰ যি বৃহস্পতিবাৰ নিশাৰ পৰা এনেধৰণৰ যি সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে য'ত ইতিমধ্যে 125 জন চৰকাৰী নিৰাপত্তা আৰক্ষীৰ মৃত্যু হৈছে 148 জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে আৰু সমান্তৰালভাৱে সাধাৰণ নাগৰিক যিসকলৰ আচলতে কোনো এই এনেধৰণৰ সংঘৰ্ষ বা এনেধৰণৰ যুদ্ধ তেওঁলোকৰ কোনো ধৰণৰ একো তেওঁলোকৰ সহযোগিতা নাথাকে সেই সকল লোকে যিসকলে খাই আছে সেই সকল লোকৰ কিন্তু 745 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে এয়া যথেষ্ট এটা চিন্তনীয় বিষয় হৈ পৰিছে আৰু সিৰিয়াত অনাগত দিনত যাতে এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোক আগবঢ়া পৰিলক্ষিত হৈছে এফালে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে শান্তি আলোচনাৰ বাবে আগবাঢ়ি গৈছে ইউক্ৰেইন আৰু গাজা সমান্তৰালভাৱে কিন্তু সিৰিয়াত এনেধৰণৰ ইটোৰ পিছত সিটোকৈ প্ৰতিটো দিনতে সংঘৰ্ষ সংখ্যা বৃদ্ধি পোৱা ঘটনাই কিন্তু সকলোকে এতিয়া উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে যে অনাগত দিনত সিৰিয়াত আচলতে কি হ'বলৈ গৈ আছে